মণিপুৰৰ জিৰিবামৰ SP মহোদয়ৰ লগত আমি যোৱাকালি মিটিং কৰিছোঁ। দ্বৈতভাৱে আমি একলগ হৈছোঁ আৰু আমি ফিল্ড ভিজিট কৰিছোঁ। তাৰ লগতে মিজোৰাম ছাইডত আৰু জিৰিবামৰ অঞ্চলত যি অশান্তিমূলক পৰিস্থিতি সৃষ্টি হৈছে, দুটা গোষ্ঠীৰ মাজত যি সংঘৰ্ষ হৈছে, যাতে আমাৰ এইফালে যাতে অসমৰ এৰিয়াত যাতে কোনো ধৰণৰ তাৰ প্ৰভাৱ নপৰে, তাৰ কাৰণে সকলো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাত আমাৰ যি নদী আছে, ৰিভাৰ লাইন পেট্ৰলিং আমাৰ ৰেগুলাৰ চলি আছে। আৰু যিবিলাক আমাৰ ফাৰ ফ্লাং এৰিয়া আছে, যিবিলাকত ৰুট কানেক্টিভিটি নাই, সেইবিলাকত আমি জলপথেৰে আমি পেট্ৰলিং কৰিছোঁ। কালি গোটেইবিলাক অঞ্চলত, যেনেকৈ নামদাইলং কওক, ৰংমাইজান, বাঘখাল, জিৰিমুখ, এই সকলোবিলাক অঞ্চলতে আমাৰ অপাৰেশ্যন চলি আছে। আৰু মণিপুৰ আৰক্ষীয়েও আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিছে। আৰু আমি এনচিয়ৰ কৰিম যাতে আমাৰ এইফালে কোনো ধৰণৰ যাতে কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিবৰ কাৰণে বাহিৰৰ পৰা লোক আহি ইয়াত যাতে সোমাই কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আছোঁ। আৰু আমাৰ আৰক্ষী শীৰ্ষ মহলেও এই সংক্ৰান্তে আমাক যি নীতি নিৰ্দেশনা দি আছে, সেইমতে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। বৰ্তমানলৈকে কালি নিশালৈকে আমি তাত আছোঁ। আমাৰ তাত আৰক্ষীৰ সম্পূৰ্ণৰূপে সেই গোটেই অঞ্চলত আমাৰ টহলদাৰী ব্যৱস্থা কৰা হৈছে। কামাণ্ডো বেটেলিয়নক নিয়োগ কৰা হৈছে। আৰু তাৰ লগতে আমাৰ যিখিনি আৰক্ষী বাহিনী আছে, তেওঁলোকো নিয়োজিত হৈ আছে। গতিকে এই সময়ত আমি কোনো ধৰণৰ তেনেকুৱা মানুহ সিফালৰ পৰা অহা আমি গম পোৱা নাই। কিন্তু আমি অহৰহ চকু ৰাখিছোঁ যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী মানুহ যাতে আহি সোমাই আহিব নোৱাৰে আৰু আহি পেলাই এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। মণিপুৰৰ জিৰিবামৰ SP মহোদয়ৰ লগত আমি যোৱাকালি মিটিং কৰিছোঁ। দ্বৈতভাৱে আমি একলগ হৈছোঁ আৰু আমি ফিল্ড ভিজিট কৰিছোঁ। তাৰ লগতে মিজোৰাম ছাইডত আৰু জিৰিবামৰ অঞ্চলত যি অশান্তিমূলক পৰিস্থিতি সৃষ্টি হৈছে, দুটা গোষ্ঠীৰ মাজত যি সংঘৰ্ষ হৈছে, যাতে আমাৰ এইফালে যাতে অসমৰ এৰিয়াত যাতে কোনো ধৰণৰ তাৰ প্ৰভাৱ নপৰে, তাৰ কাৰণে সকলো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাত আমাৰ যি নদী আছে, ৰিভাৰ লাইন পেট্ৰলিং আমাৰ ৰেগুলাৰ চলি আছে। আৰু যিবিলাক আমাৰ ফাৰ ফ্লাং এৰিয়া আছে, যিবিলাকত ৰুট কানেক্টিভিটি নাই, সেইবিলাকত আমি জলপথেৰে আমি পেট্ৰলিং কৰিছোঁ। কালি গোটেইবিলাক অঞ্চলত, যেনেকৈ নামদাইলং কওক, ৰংমাইজান, বাঘখাল, জিৰিমুখ, এই সকলোবিলাক অঞ্চলতে আমাৰ অপাৰেশ্যন চলি আছে। আৰু মণিপুৰ আৰক্ষীয়েও আমাক সম্পূৰ্ণৰূপে সহযোগ কৰিছে। আৰু আমি এনচিয়ৰ কৰিম যাতে আমাৰ এইফালে কোনো ধৰণৰ যাতে কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিবৰ কাৰণে বাহিৰৰ পৰা লোক আহি ইয়াত যাতে সোমাই কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি অহৰহ চেষ্টা চলাই আছোঁ। আৰু আমাৰ আৰক্ষী শীৰ্ষ মহলেও এই সংক্ৰান্তে আমাক যি নীতি নিৰ্দেশনা দি আছে, সেইমতে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। বৰ্তমানলৈকে কালি নিশালৈকে আমি তাত আছোঁ। আমাৰ তাত আৰক্ষীৰ সম্পূৰ্ণৰূপে সেই গোটেই অঞ্চলত আমাৰ টহলদাৰী ব্যৱস্থা কৰা হৈছে। কামাণ্ডো বেটেলিয়নক নিয়োগ কৰা হৈছে। আৰু তাৰ লগতে আমাৰ যিখিনি আৰক্ষী বাহিনী আছে, তেওঁলোকো নিয়োজিত হৈ আছে। গতিকে এই সময়ত আমি কোনো ধৰণৰ তেনেকুৱা মানুহ সিফালৰ পৰা অহা আমি গম পোৱা নাই। কিন্তু আমি অহৰহ চকু ৰাখিছোঁ যাতে কোনো ধৰণৰ দুষ্কৃতিকাৰী মানুহ যাতে আহি সোমাই আহিব নোৱাৰে আৰু আহি পেলাই এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত।